মইনাহঁত কি খবৰ? ভাল নহয়? বহুত দিন বিৰতিৰ পাছত তোমালোকলৈ সাধু এটা লৈ আহিছোঁ। শুনিবা দেই, মন দি শুনিবা আৰু ভালখিনি ল'বা দেই, আদৰ্শখিনি ল'বা। দৈত্য এটা, দৈত্য জানা? দৈত্য মানে কি? ভয় লগা মানুহৰ নিচিনা, শিং থকা, তেলেকা চকু, মোটা নাক, কুলাৰ নিচিনা কাণ আৰু দাঁতকেইটা কেনেকুৱা মূলাৰ নিচিনা। গতিকে তেনেকুৱা আকাৰৰ মানুহক কি বুলি কয়? দৈত্য। গতিকে দৈত্যক ভয় লাগে নহয়নে মইনাহঁত? ভয় নকৰিবা, সাধুহে কম মই। এদিন এটা বেপাৰ কৰি আহি আছে, বনৰ মাজে মাজে জংঘলৰ মাজে মাজে আহি আছে, তাৰ বস্তুবিলাক বিক্ৰী হ'ল, আহিল। কিন্তু তাৰ হাতত কেইটামান মাত্ৰ খেজুৰ আছিল। খেজুৰ জানা নহয় মইনাহঁত? খেজুৰ ফল। তাৰ ভাগৰ লাগিল, ইমান ৰাতিপুৱাই আহিছোঁ। একডাল ডাঙৰ গছত দেখিলে, ডাঙৰ গছৰ তলত জিৰাই ভাবিলে মোৰ হাতত থকা খেজুৰকেইটা খাওঁ। খাই মানুহজনে ভাবিলে যে গুটিকেইটা কি কৰোঁ, য'তে য'তে পেলাই দিয়াত কৰি এনেকৈ দলিয়াই থাকিল। তাতে গছ হ'ব, এনেকৈ দলিয়াই থাকিল, যাতে খেজুৰৰ গছ হয়। এটা খায় আৰু দলিয়াই দিয়ে, এটা খায় আৰু দলিয়াই দিয়ে। এনেকৈ ৬-৫টা খোৱাৰ পিছত একেবাৰে বিৰাট ডাঙৰ এটা গৰ্জন শুনিবলৈ পালে। তাৰ কাষতে এটা গাঁত, সেই গাঁতৰ ভিতৰৰ পৰা ধোঁৱাৰে কুঁৱলী হৈ এজন দৈত্য ওলাই আহিল। আহি ক'লে, ঐ টিলিঙা, ঐ টিলিকা মাতিছিলে কা? তই কি কৰি আছ ইয়াতে? মোক শিলগুটি দলিয়াইছ নহয়নে? শিলগুটি দলিয়াইছ। মোৰ টোপনি ভাঙি গ'ল মোৰ তোৰ শিলগুটি দলিওৱাৰ কাৰণে। তোক আজি মই খাই পেলাম। মোৰ বিৰাট খং উঠিছে। তই ইমান সাহস তোৰ, মোৰ গাত তই শিলগুটি দলিওৱা? হে প্ৰভু, মই নাজানো, শিলগুটি নহয়, মই ফলৰ গুটিহে দলিয়াইছিলোঁ। নহয়, মই বিশ্বাস নকৰোঁ, তই শিলগুটি দলিয়াইছা মোৰ গাত। তোক আজি মই খাই পেলাম। এনেকৈ তৰ্জন গৰ্জন কৰিলে। তেতিয়া ক'লে, বোলে প্ৰভু, মোক অলপ সময় দিব লাগিব। মোকতো আপুনি খাবই মই জানিছোঁ, কিন্তু মোক অলপ সময় দিয়ক প্ৰভু। বোলে কেনেকুৱা সময়? বোলে মোৰ অলপ ধাৰ আছে। তাৰ মানুহজন খুব সৎ, ধাৰ লৈ মৰি নাযায় আৰু। মোৰ এজন মানুহক টকা পইচা দিব আছে, সেইখিনি ধাৰখিনি মাৰি আহোঁ প্ৰভু, আৰু মই ঘৰত ল'ৰা ছোৱালীকেইটাক আৰু ঘৈণীক মাত দি আহোঁ। হয় নেকি? সঁচা কথা কৈছে না? বোলে সঁচা কথা কৈছোঁ, মই প্ৰমাণ চাম। আৰু যদি তই মিছা কথা কৱ, তই যদি কালি ৰাতিপুৱা ইয়াত আহি নোপোৱা, তেনেহ'লে তোৰ পৰিয়ালটো খাই পেলাম। যা, তৎক্ষণাত যা। সেইবুলি সি দৌৰি গৈ যাৰ ঘৰত ঋণ আছিল, যাক টকা পইচা দিব আছিল, সি তাক দিলে। আৰু ঘৰত গৈ ক'লে, ৰাতিটো থাকিল কান্দি কাটি, বোলে মই দৈত্যৰ তাত যাব লাগিব, নহ'লে তোমালোকক গোটেইবিলাকক খাই পেলাব মোৰ পৰিয়ালটো। গতিকে মই ৰাতিপুৱা যাম, তোমালোকে নাকান্দিবা দেই। সেইবুলি সি ঠিক ৰাতিপুৱা আহি পালে। দৈত্যই আচৰিত হ'ল, ইমান ভাল মানুহ, একেবাৰে টাইম যি দিছোঁ মই, সেই টাইমতে আহিছে। বাপৰে, মইতো অলপ আচৰিত হৈছোঁ। মৰিবৰ কাৰণে কোনো ইমান সোনকালে নাহেতো, অন্ততঃ দিনটো থাকিল হৈ। তাৰপিছত কি কৰিলে? ঠিক আছে, তই আহিছা? এটা কথা, তোৰ স্বভাৱ চৰিত্ৰ মই ভাল দেখিছোঁ, আৰু মই 3টা প্ৰমাণ কৰি চাম। এই বাটেদি যোৱা 3জন মানুহে তোক যদি ভাল বুলি কয়, তেনেহ'লে তোক মই মুকলি কৰি দিব পাৰোঁ। আৰু যদি কোনো নকয়, তোক চিনি নাপাওঁ বুলি কয়, তেনেহ'লে তৎক্ষণাত মই খাই পেলাম। তেতিয়া কি ক'লে? বাটত দুৱে থিয় হৈ থাকিল, এজন মানুহ আহিল। মানুহজনক ক'লে,
শুন শুন বোলে কি বোলে এই মানুহজনক তই চিনি পা বোলে পাওঁ কেনেকুৱা মানুহ বৰ ভাল মানুহ মই এবাৰ বেপাৰ কৰিব ওলাওঁতে এওঁ মোক বহুত পইচা দি সহায় কৰিছিল এওঁ বৰ ভাল মানুহ অঁ ঠিক আছে যা আৰু অলপ সময় থিয় হৈ থাকিল আৰু এজন আহিল বুঢ়া মানুহ বুঢ়া এই বুঢ়া তই এওঁক চিনি পোৱা অঁ চিনি পাওঁ কেনেকৈ চিনি পা ই মোৰ অসুখত যেনেকৈ সহায় কৰিছে ইমান সহায় কৰিছে ডাক্তৰ নিজে মাতি আনি ডাক্তৰৰ ভিজিট পৰ্যন্ত দিছে তেতিয়াৰ পৰা মই এওঁক চিনি পাওঁ অঁ ঠিক আছে যা আৰু বহুত সময়ৰ বিৰতিত আৰু একজন ডেকা ল'ৰা আহিল ডেকা ল'ৰাজনে আহি পোৱাৰ লগে লগে দৈত্যজনে সুধিলে ঐ ল'ৰা শুন তই এওঁক চিনি পা বোলে পাওঁ কেনেকৈ পোৱা মই বৰ গভাইত চোৰ আছিলোঁ সেই চোৰ মই ধৰা পৰিলোঁ ৰজাৰ হাতত ৰজাৰ চন্তৰীয়ে মোক বান্ধি নিলে আৰু বিচাৰ পাতিলে সেই বিচাৰত এই মানুহজনে মোক মাত দি ক'লে বোলে মহাৰাজ ইয়াক একবাৰৰ কাৰণে ক্ষমা কৰা যদি পিছৰবাৰ এনেকুৱা কাম কৰে তেতিয়া আপুনি ব্যৱস্থা ল'ব কিন্তু এইবাৰৰ কাৰণে ক্ষমা কৰক মহাৰাজ আৰু তেতিয়াৰ পৰা মই এজন ভাল মানুহ হ'লোঁ আৰু এওঁৰ কাৰণে ভাল মানুহ হ'লোঁ ঠিক আছে গতিকে বেপাৰী তুমি শুনা তোমাক মই মুকলি কৰি দিলোঁ তুমি সুখে সন্তোষে তুমি তোমাৰ ঘৈণীয়েৰা আৰু ল'ৰা ছোৱালীৰ লগত জীৱন যাপন কৰাগৈ চোৱাচোন মইনাহঁত ভাল কাম কৰিলে কেনেকৈ ৰেহাই পায় দৈত্যৰ হাতৰ পৰাও ৰেহাই পাব পাৰি যদিহে তোমালোকে ভাল কাম কৰি যোৱা গতিকে ভাল কথা ভাল মাত ভাল ব্যৱহাৰ তেনে আচৰণকেই বোলে শিষ্টাচাৰ ভাল কাম কৰি দেখুৱাবা দেই আৰু এই আদৰ্শখিনি ল'বা ন সকলোকে সহায় কৰিবা মনটো ভাল লাগিব ন আজিৰ কাৰণে এৰো দিয়া ধন্যবাদ।